আজি গা ধোৱা দেৰি হ'ল, কাম কৰি আছিলোঁ। কামবিলাক আজৰি হৈ এয়া আৰু ধূপডাল দিয়াও আজি দেৰি হৈ গৈছে। মানে গা চা ধুই আহোঁতে মই আজি 11টা চাৰে 11টা বাজিলে। যিহেতু মই ধূপটো ৰুমতেই লগাওঁ। ফটোখন আঁৰি থৈছোঁ দেখিছেই নহয়, তাতে লগাওঁ ধূপডাল। সেয়াতে আজৰি হৈ মচুৰ দাইল তিয়াই থৈছোঁ আৰু ফলা মগু তিয়াই থৈছোঁ। ফলা মগু মই বইল কৰিম দাইল হিচাপে, আৰু মচুৰ দাইল বহুত দিন পকৰি খোৱা নাই বোলো পকৰি বনাম। এয়া দেখিছেনে, মিক্সি ৱাৰডাল মানে চুটি বৰ্ডখনত নেপায়গে। আৰু বৰ বনাম এতিয়া। বৰ্ডখনৰ পৰা মানে মাটিবিলাক আৰু মিক্সি ৱাৰডাল চুটি, সেইকাৰণে চুৰিখন দি লৈছোঁ। মচুৰ দাইলৰ বৰ বনাম। খাই যে বহুত ভাল লাগে নহয় জানো? আপোনালোকে ভাল পায়নে মচুৰ দাইলৰ পকৰি? ইফালে এইটো কাৰণে হুইচেল মাৰিছে, এইটো ভাল পায় নাপায় বাৰু কমেণ্ট কৰি জনাবচোন দেই যদি ভাল পায়। আগতে কিন্তু ঘৰত কিন্তু মায়ে এইটো বস্তু খুব বনায়, মচুৰ দাইলৰ পকৰি। ইয়াতে নিমখ আৰু জলকীয়া দি দিছোঁ, ভোট জলকীয়া। কমতি তেলতে ফ্ৰাই কৰিম, কেৰাহীত নবনাওঁ ভাবিছোঁ মই। জানো কেৰাহীটো বনাব পাৰোঁ, টেৱাখনত বনাম বুলি ভাবিছোঁ। এতিয়া তেলটো কম লাগিব। যিকোনো বস্তু অকলে থাকিলে বনাই খাবলৈ বেয়া লাগে ন? বনাই লওঁ এইটো। এয়া বনাই লৈছোঁ। এটা আকৌ খাইছিলোঁ, যিহে ভোক লাগিছে নহয় উপায় নাই। আৰু এফালে লৈ লৈছোঁ বইল দাইল। বহুত দিনত খাইছোঁ। মায়ে কৈ থাকে তই কেলৈ নাখাওঁ নাখাওঁ নাখাওঁ, বনাবলৈ মন নাযায়। হালধি নিদিলোঁ কাৰণে পাহৰি থাকিলোঁ হালধি। গৰম, আৰু বেছি গৰম। খাই লওঁ এতিয়া।